নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত নিশ্চয় সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোৱালপাৰা নেক্সট কুৱেশ্যন নম্বৰ 2 বেংক অফ হিন্দুস্তান কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1770 চনত বেংক অফ হিন্দুস্তান কি কৰা হৈছিল স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 3 সুধিছে RBI কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি 1935 চনত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপন কৰা হৈছিল 1935 চনত নেক্সট কুৱেশ্যন নম্বৰ 4 বৈদ্যুতিক বাল্বৰ ভিতৰত কি গেছ থাকে অপশ্যন আছে আৰ্গন অক্সিজেন মিথেন কাৰ্বন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্গন নেক্সট কুৱেশ্যন নম্বৰ 5 বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় অপশ্যন আছে পদ্মা লোহিত যমুনা মেঘনা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি যমুনা বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় যমুনা নদী নামেৰে জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 6 সুধিছে আহোম যুগত ৰচিত হাচিপতীয়া পুথিখনৰ নাম কি অপশ্যন আছে আহোম বুৰঞ্জী চকৰি ফেটি ধৰ্মপুস্তক হস্তি বিদ্যানব ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি হস্তি বিদ্যানব নেক্সট কুৱেশ্যন নম্বৰ 7 সুধিছে ভাৰতৰ কোনখন ৰাজ্য সৰ্বাধিক কুঁহিয়াৰ উৎপন্ন কৰে কি সুধিছে ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক কুঁহিয়াৰ উৎপন্ন কৰে ইয়াতে অপশ্যন আছে বিহাৰ অসম উত্তৰ প্ৰদেশ ৰাজস্থান শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যন নম্বৰ 8 লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে ইয়াৰ অপশ্যনবোৰ আছে মন্ত্ৰী পৰিষদ ৰাষ্ট্ৰপতি লোকসভাৰ সদস্যসকলে প্ৰধানমন্ত্ৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি লোকসভাৰ সদস্যসকলে লোকসভাৰ অধ্যক্ষক কি কৰে নিৰ্বাচিত কৰে নেক্সট কুৱেশ্যন নম্বৰ 9 গুৰু চৰিত্ৰৰ ৰচক কোন অপশ্যন আছে ভট্টদেৱ ৰামচন্দ্ৰ ঠাকুৰ মাধৱ কন্দলী শংকৰদেৱ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰামচৰণ ঠাকুৰ নেক্সট কুৱেশ্যন নম্বৰ 10 সুধিছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ইয়াতে অপশ্যন আছে সৰোজনী নাইডু আনোৱাৰ টাইমুৰ সুচিতা কৃপালনী ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সৈয়দা আনোৱাৰ টাইমুৰ নেক্সট কুৱেশ্যন নম্বৰ 11 সুধিছে অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল কি সুধিছে অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল ইয়াতে অপশ্যন আছে 5 বাৰ 4 বাৰ 6 বাৰ 3 বাৰ ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নেক্সট কুৱেশ্যন নম্বৰ 12 হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা কোন আছিল অপশ্যন আছে পুষ্যা বৰ্মন সুস্থিত বৰ্মন ভাস্কৰ বৰ্মন মহেন্দ্ৰ বৰ্মন শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজাজন কোন আছিল ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যন নম্বৰ 13 সুধিছে প্ৰাচীন অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল অপশ্যন আছে নৰকাসুৰ চুকাফা মহিৰংগ দানৱ ভাস্কৰ বৰ্মন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মহিৰংগ দানৱ নেক্সট কুৱেশ্যন নম্বৰ 14 ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন অপশ্যনত দি আছে পাৰ্বতী কুমাৰ গোস্বামী হলিৰাম ডেকা কৃষ্ণকান্ত সন্দিকৈ মহানন্দ দাস ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাৰ্বতী কুমাৰ গোস্বামী নেক্সট কুৱেশ্যন নম্বৰ 15 অসমত লোকসভাৰ সমষ্টি কেইটা অপশ্যন আছে 14টা 18টা 22টা 7টা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 14টা নেক্সট কুৱেশ্যন নম্বৰ 16 অসমৰ প্ৰথম ICS বিষয়া কোন আছিল ইয়াতে অপশ্যন আছে আনন্দৰাম বৰুৱা মহিদুল ইছলাম বৰা শৰৎ ফুকন সোণমণি বৰা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দৰাম বৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 17 তলৰ কোনটো অসমৰ জনপ্ৰিয় নৃত্য ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিহু নেক্সট কুৱেশ্যন নম্বৰ 18 সুধিছে অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যন নম্বৰ 19 সুধিছে পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে অপশ্যন আছে কাৰ্বি ৰাভা বড়ো মিচিং শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মিচিং জনগোষ্ঠীয়ে পৰাগ উৎসৱটো কি পালন কৰে নেক্সট কুৱেশ্যন নম্বৰ 20 সুধিছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কিমান চনত নিৰ্মিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1935 চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীখন এই নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 21 সুধিছে শ্ৰীকৃষ্ণ নাতি অনিৰুদ্ধই অসমৰ কোন ৰাজকন্যাক বিয়া কৰাইছিল অপশ্যন আছে ৰুক্মিণী ৰমণী গাভৰু উষা চিত্ৰলেখা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন সি উষা নেক্সট কুৱেশ্যন নম্বৰ 22 সুধিছে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি অপশ্যন আছে অগ্নিস্নান পিয়লি ফুকন দোৱনী ৰং ভাইটি শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাইটি Next question, question number 23. সুধিছে
অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধু কথা লিখে এই উক্তিটো কোন বিখ্যাত ব্যক্তিৰ অপশ্যন দিছে জৱাহৰলাল নেহৰু মহাত্মা গান্ধী ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ বি আৰ আম্বেদকাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহাত্মা গান্ধী নেক্সট কুৱেশ্যন নম্বৰ 24 সুধিছে ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই মানে হৈছে গায়ক লেখক শব্দযন্ত্ৰী পৰিচালক ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শব্দযন্ত্ৰী নেক্সট কুৱেশ্যন নম্বৰ 25 সুধিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী কোন অপশ্যনত দিছে পাৰ্বিন চুলতানা তৰালী শৰ্মা প্ৰিয়ংকা ভঁৰালী মুনমী বৰা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তৰালী শৰ্মা নেক্সট কুৱেশ্যন নম্বৰ 26 সুধিছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন কোন পুথিৰ সাৰাংশ অপশ্যন দিছে হৰিবংশ ভাগৱত ৰামায়ণ মহাভাৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাগৱত নেক্সট কুৱেশ্যন নম্বৰ 27 মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰোঁতে স্বৰ্গদেউ জয়ধ্বজ সিংহ ক'লৈ পলাই গৈছিল অপশ্যন দিছে যোৰহাট ৰংপুৰ নামৰূপ নাগাজাংকা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নামৰূপ নেক্সট কুৱেশ্যন নম্বৰ 28 সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত সবাতোতকৈ সৰু পুথিখন নাম কি অপশ্যন দিছে কীৰ্তন গুণমালা দশম কালীয় দমন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুণমালা কোন বছৰত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন দিছে 2009 চনত 2013 চনত 1999 চনত 2002 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2002 চনত নেক্সট কুৱেশ্যন নম্বৰ 2 হকি খেলত এটা দলত কিমানজন খেলুৱৈ থাকে ইয়াৰে অপশ্যনত দিছে 8 জন 11 জন 9 জন 6 জন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 11 জন পিছৰ কুৱেশ্যনটো সুধিছে চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল অপশ্যন দিছে ভূপেন হাজৰিকা লক্ষ্মীনাথ বেজবৰুৱা মিত্ৰদেৱ মহন্ত বংকিম চন্দ্ৰ চেটাৰ্জী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মিত্ৰদেৱ মহন্ত চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তই নেক্সট কুৱেশ্যন নম্বৰ 4 মিৰ্জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল কি হৈছে মিৰ্জুমলাৰ লগত অসমলৈ কোনজন পৰিব্ৰাজক আহিছিল অপশ্যন দিছে শ্যাবুদ্দিন তালিচ হিউৱেন চাং আলবেৰুনি তানচেন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্যাবুদ্দিন তালিচ নেক্সট কুৱেশ্যন নম্বৰ 5 অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি অপশ্যন দিছে কাঞ্চনজংঘা ডাম্বুকচু লাইকে থেই পিবাং ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লাইকে অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হ'ল লাইকে নেক্সট কুৱেশ্যন নম্বৰ 6 জাতিংগা ক'ত অৱস্থিত অপশ্যন দিছে ডিমা হাছাও মৰিগাঁও গোৱালপাৰা বৰপেটা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিমা হাছাও জাতিংগা ক'ত অৱস্থিত ডিমা হাছাওত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 7 অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত অপশ্যন দিছে যোৰহাট শিলচৰ গুৱাহাটী ডিব্ৰুগড় নিশ্চয় সকলোৱে জানে অপশ্যন বি শুদ্ধ হ'ব শিলচৰ অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত শিলচৰত অৱস্থিত আৰু কিমান চনত স্থাপিত কৰা হৈছিল 1994 1994 চনত অসম বিশ্ববিদ্যালয় শিলচৰত স্থাপিত কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 8 ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ কোন অপশ্যন দিছে মাধৱ কন্দলী অনন্ত কন্দলী ৰাম সৰস্বতী শংকৰদেৱ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱ কন্দলী ৰামায়ণখন প্ৰথমে অসমীয়াত ভাঙনি কৰিছিল কোনে মাধৱ কন্দলীয়ে নেক্সট কুৱেশ্যন নম্বৰ 9 উপন্যাস সম্ৰাট বুলি কোনজন ব্যক্তিক কোৱা হয় অপশ্যন দিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰজনীকান্ত বৰদলৈ যতীন্দ্ৰনাথ দুৱৰা হেমচন্দ্ৰ গোস্বামী শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰজনীকান্ত বৰদলৈ কি বুলি জানো উপন্যাস সম্ৰাট নামেৰে কি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 10 সপ্ততীৰ্থ বুলি কোনখন ঠাই কোৱা হয় ইয়াতে অপশ্যন দিছে বৰপেটা ডিব্ৰুগড় হাজো তেজপুৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তেজপুৰ তেজপুৰক কি বুলি জনা যায় সপ্ততীৰ্থ বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 11 পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নলিনীবালা দেৱী নলিনীবালা দেৱীয়ে 1957ত অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 12 পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে অপশ্যন দিছে ৰাভাসকলে বড়োসকলে মিচিংসকলে চাহ জনগোষ্ঠী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মিচিংসকলে পৰাগ উৎসৱটো মিচিং জনগোষ্ঠীসকলে কি কৰে পালন কৰে নেক্সট কুৱেশ্যন নম্বৰ 13 হাছং পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে অপশ্যন দিছে ৰাভাসকলে বড়োসকলে মিচিংসকলে চাহ জনগোষ্ঠী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাভাসকলে হাছং পূজাটো কোনটো জনগোষ্ঠীয়ে পালন কৰে ৰাভাসকলে পালন কৰে নেক্সট কুৱেশ্যন নম্বৰ 14 পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত অপশ্যন দিছে শোণিতপুৰ জিলা নগাঁও জিলা মৰিগাঁও জিলা গোলাঘাট জিলা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি
মৰিগাঁও জিলা পবিতৰা অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত মৰিগাঁও জিলাত অৱস্থিত নেক্সট কোৱেশ্চন নম্বৰ 15 লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত অপচন আছে শোণিতপুৰ জিলা নগাঁও জিলা মৰিগাঁও জিলা গোলাঘাট জিলা ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন বি নগাঁও জিলা লাওখোৱা অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত নগাঁও জিলাত অৱস্থিত নেক্সট কোৱেশ্চন নম্বৰ 16 ইটালীৰ মুদ্ৰাৰ নাম কি কি হৈছে ইটালীৰ মুদ্ৰাৰ নাম কি ইয়াতে অপচন আছে ইউৰো পেসো ডলাৰ ৰুপি ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন এ ইউৰো ইটালীৰ মুদ্ৰাৰ নাম হ'ল কি ইউৰো নেক্সট কোৱেশ্চন নম্বৰ 17 বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে অপচন আছে 6 জন 9 জন 5 জন 11 জন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 5 জন বাস্কেটবলত প্ৰতিটো দলত 5 জনকৈ খেলুৱৈ থাকে নেক্সট কোৱেশ্চন নম্বৰ 18 খো খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 9 জনকৈ খেলুৱৈ থাকে নেক্সট কোৱেশ্চন নম্বৰ 19 সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অপচন আছে উত্তৰ প্ৰদেশ পশ্চিম বংগ মহাৰাষ্ট্ৰ গুজৰাট ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি গুজৰাট সোমনাথ মন্দিৰটো ক'ত অৱস্থিত গুজৰাট ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন নম্বৰ 20 খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অপচন আছে মধ্যপ্ৰদেশ তামিলনাডু উৰিষ্যা কেৰালা ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন এ মধ্যপ্ৰদেশ খাজুৰাহো মন্দিৰটো ক'ত অৱস্থিত মধ্যপ্ৰদেশত অৱস্থিত নেক্সট কোৱেশ্চন নম্বৰ 21 জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অপচন আছে মধ্যপ্ৰদেশ তামিলনাডু উৰিষ্যা কেৰালা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি উৰিষ্যাৰ ক'ত অৱস্থিত পুৰীত জগন্নাথ মন্দিৰটো অৱস্থিত নেক্সট কোৱেশ্চন নম্বৰ 22 ভাৰতনাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য অপচন আছে মধ্যপ্ৰদেশ তামিলনাডু উৰিষ্যা কেৰালা ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি তামিলনাডু ভাৰতনাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য তামিলনাডু ৰাজ্যৰ লোকনৃত্য নেক্সট কোৱেশ্চন নম্বৰ 23 কথাকলি কোনখন ৰাজ্যৰ লোকনৃত্য নিশ্চয় সকলোৱে জানে অপচন ডি শুদ্ধ হ'ব কেৰালা কথাকলি কোনখন ৰাজ্যৰ লোকনৃত্য কেৰালা ৰাজ্যৰ লোকনৃত্য নেক্সট কোৱেশ্চন নম্বৰ 24 ভাৰতৰ নীতি আয়োগ কিমান চনত গঠন হৈছিল অপচন আছে 2000 চনত 2016 চনত 2011 চনত 2015 চনত ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 2015 চনত নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল 2015 চনত নেক্সট কোৱেশ্চন নম্বৰ 25 ৰঞ্জি ট্ৰফি ক্ৰিকেটত সৰ্বাধিকবাৰ চেম্পিয়ন হোৱা দল কোনটো অপচন আছে মুম্বাই চেন্নাই ৰাজস্থান হায়দৰাবাদ ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন এ মুম্বাই ৰঞ্জি ট্ৰফিত সৰ্বাধিকবাৰ চেম্পিয়ন হোৱা দলটো কোন আছিল মুম্বাই নেক্সট কোৱেশ্চন নম্বৰ 26 এখন বিল অৰ্থ বিল হয় নে নহয় ইয়াক কোনে নিৰূপণ কৰে অপচন ডি আছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী লোকসভাৰ অধ্যক্ষ ৰাজ্যপাল ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন চি লোকসভাৰ অধ্যক্ষই এখন বিল অৰ্থ বিল হয় নে নহয় ইয়াক নিৰূপণ কৰে নেক্সট কোৱেশ্চন নম্বৰ 27 মিৰ্জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল অপচন আছে গদাধৰ সিংহ জয়ধ্বজ সিংহ শিৱ সিংহ ৰাজেশ্বৰ সিংহ ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি জয়ধ্বজ সিংহ মিৰ্জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউজন কোন আছিল জয়ধ্বজ সিংহ নেক্সট কোৱেশ্চন নম্বৰ 28 সুধিছে ৰাজ তৰংগটি কাৰ ৰচনা অপচন ডি আছে কালিদাস ৰবীন্দ্ৰনাথ ঠাকুৰ আবুল ফজল কলহান ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ডি কলহান ৰাজ তৰংগনি কোনে ৰচনা কৰিছিল কলহানে ৰচনা কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 29 অভিৰুচি ক্ৰিয়া দিৱস কাৰ জন্মদিনত পতা হয় অপচন আছে মনালিসা বৰুৱা মেহতা ভোগেশ্বৰ বৰুৱা লীলাধৰ বৰুৱা চন্দ্ৰধৰ বৰুৱা ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি ভোগেশ্বৰ বৰুৱা ভোগেশ্বৰ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে 3 ছেপ্টেম্বৰ তাৰিখে কি কৰা হয় অভিৰুচি ক্ৰিয়া দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন নম্বৰ 30 সুধিছে কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল ইয়াৰে অপচন আছে 1253 1228 1256 1153 ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ 1253 চনত চুকাফাই চৰাইদেউত কি ৰাজধানী স্থাপন কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 31 অসমৰ কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল ইয়াতে অপচন আছে মাজুলী বৰপেটা শুৱালকুছি মৰিগাঁও ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি বৰপেটা অসমৰ ভোৰতাল নৃত্যৰ ক'ত বিকশিত হৈছিল বৰপেটা জিলাখনত বিকশিত হৈছিল কোৱেশ্চন নম্বৰ 32 চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আছিল অপচন আছে ব্ৰহ্মপাল গোপাল নীতিপাল জয়পাল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন চি নীতিপাল চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আছিল নীতিপাল বা নিত্যপাল নেক্সট কোৱেশ্চন নম্বৰ 33 প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি অপচন আছে জয়মতী পিয়লি ফুকন বিষ্টি বিন বৈৰাগী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ডি বিন বৈৰাগী
প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম আছিল বীণ বৈৰাগী নেক্সট কুৱেশ্যন নম্বৰ 34 মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল অপশ্যনত আছে গোপীনাথ বৰদলৈ লাল বাহাদুৰ শাস্ত্ৰী ভূপেন হাজৰিকা ইন্দিৰা গান্ধী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি লাল বাহাদুৰ শাস্ত্ৰী মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল লাল বাহাদুৰ শাস্ত্ৰী নেক্সট কুৱেশ্যন নম্বৰ 35 ভাৰতৰত্ন লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল অপশ্যনত আছে শচীন তেণ্ডুলকাৰ কপিল দেৱ ৰোহিত শৰ্মা মহেন্দ্ৰ সিং ধোনী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ শচীন তেণ্ডুলকাৰ ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল শচীন তেণ্ডুলকাৰ আৰু তেওঁ কিমান চনত এই বঁটা লাভ কৰিছিল তেওঁ 2014 চনত এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 36 প্ৰধানমন্ত্ৰী ধন জন যোজনা আঁচনিখন কিমান চনত মুকলি কৰা হৈছিল কি সুধিছে প্ৰধানমন্ত্ৰী ধন জন যোজনা আঁচনিখন কিমান চনত মুকলি কৰা হৈছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 2014 চনত 2014 চনত প্ৰধানমন্ত্ৰী ধন জন যোজনা আঁচনিখন কি কৰা হৈছিল মুকলি কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 37 মামনি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইন্দিৰা গোস্বামী মামনি ৰয়ছম গোস্বামীৰ প্ৰকৃত নামটো আছিল কি ইন্দিৰা গোস্বামী নেক্সট কুৱেশ্যন নম্বৰ 38 প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি অপশ্যনত দি আছে প্ৰিয়তমা চিঠি মালচ বনকুঁৱৰী বনফুল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ প্ৰিয়তমাৰ চিঠি প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি আছিল প্ৰিয়তমাৰ চিঠি নেক্সট কুৱেশ্যন নম্বৰ 39 ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন অপশ্যন দি আছে মহাত্মা গান্ধী জৱাহৰলাল নেহৰু সতীশ চন্দ্ৰ কাকতি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি জৱাহৰলাল নেহৰু ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন কোনে লিখিছিল জৱাহৰলাল নেহৰুৱে নেক্সট কুৱেশ্যন নম্বৰ 40 আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটোত সুধিছে নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত অপশ্যন আছে উত্তৰ প্ৰদেশ মিজোৰাম অৰুণাচল প্ৰদেশ অসম ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ নামদফা ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত